এয়া হৈছে কৃষিত নেনো ইউৰিয়া প্ৰদৰ্শন। কৃষি ক্ষেত্ৰত কৃষকৰ শ্ৰম লাঘৱ কৰিবৰ কাৰণে, কৃষকৰ শ্ৰম কমাবৰ কাৰণে কৃষি ক্ষেত্ৰত খুব কম সময়ত অধিক সংখ্যক কৃষি মাটিত কেনেধৰণে সাৰ প্ৰয়োগ কৰিব পাৰে তাৰ এক উৎকৃষ্ট উপায় উদ্ভাৱন কৰি উলিয়াইছে কৃষি বিভাগে। এয়া কৃষি ক্ষেত্ৰত অন্যতম সংযোজক। কেনেধৰণে সাৰ দিব, সকলোৱে মোৰ কাপোৰ মোৰ ঢাকি লগে, সাৰ দিছে, সাৰ পৰিলে মোৰ চুল নষ্ট হৈ যাব, চুলি তুলি নষ্ট হ'ব। ওপৰলৈ নাচাব, তললৈ চাই থাকক, চকুত পৰিলে চকু লিখা হ'ব। চাব পাৰিব, মই নেদেখিছোঁ দেই, পানীহে দিছে, পানীহে দিছে দেই। অকণমান আগলৈ দিব নেকি, অকণমান আগলৈ দিব নেকি, অকণমান আগলৈ দিয়ক। এই ৰাইজৰ ওপৰলৈ দিয়ক, ৰাইজৰ অলপ গৰম লাগিছে, অকণ পানী দিয়ক। অকণমান আৰু অকণমান আহক, আমাৰ ফালে আহক। চাওক, এইটো হৈছে ড্ৰোনৰ জৰিয়তে কৃষি ক্ষেত্ৰত কেনেধৰণে সাৰ ইউৰিয়া প্ৰদান কৰিব পাৰিব। কৃষকে খেতি মাটিত ননমাকৈ, খেতিৰ মাটিত ননমাকৈ খুব কম সময়ৰ ভিতৰত যথেষ্ট সংখ্যক খেতি মাটিত সাৰ প্ৰয়োগ কৰিব পাৰিব, সাৰ ছটিয়াব পাৰিব, তাৰ জৰিয়তে কীটনাশক ছটিয়াব পাৰিব, সমগ্ৰখিনি কাম কৰিব ড্ৰোনৰ জৰিয়তে। তো এই প্ৰযুক্তি আমাৰ মাজলৈ আহি আছে। কৃষি ক্ষেত্ৰত এক নৱজাগৰণ সৃষ্টি কৰিবৰ কাৰণে এই প্ৰযুক্তি আমাৰ মাজলৈ আহি আছে। আমাৰ কৃষকৰ ইনকাম বৃদ্ধি কৰিবৰ কাৰণে, কৃষকৰ কষ্ট লাঘৱ কৰিবৰ কাৰণে এই প্ৰযুক্তি আমাৰ মাজত আহিছে, কৃষি বিভাগে উদ্ভাৱন কৰি উলিয়াইছে। আপোনালোকে প্ৰদৰ্শন কৰিলে পৰৱৰ্তী পৰ্যায়ত আমাৰ কৃষি ক্ষেত্ৰত আপোনালোকে এনেধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰিব। আমাৰ কৃষকসকলে এই প্ৰযুক্তিৰ জৰিয়তে যথেষ্টখিনি উদগনি লাভ কৰিব আশা ৰাখিছোঁ। এনেকুৱা নেনো আমাৰ প্ৰতিটো পঞ্চায়তত আহি যাব। প্ৰতিটো পঞ্চায়তৰ সকলো খেতিয়কে এই নেনোৰ ইউৰিয়া সাৰ প্ৰদৰ্শনৰ নেনো ইউৰিয়া সাৰ